নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আছাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি মধ্যযুগীয় অসমৰ কেইবাটাও ৰাজবংশৰ বিষয়ে আলোচনা কৰিলোঁ। সেইবিলাকৰ ভিতৰত জিতাৰী বংশ, খেন বংশ, কোচ, চুতীয়া আদিবিলাক আলোচনা কৰা হৈ গ'ল অলৰেডি। আজি বিশেষকৈ কছাৰী ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। চুতীয়াসকলৰ সমসাময়িককৈ কছাৰীসকলো উত্থান হৈছিল। অৱশ্যে বুৰঞ্জী লেখাৰ প্ৰথাটো আহোমৰ দিনৰ পৰাহে আৰম্ভ হৈছে। কছাৰীসকলৰ বিষয়ে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ গোটেইখিনি গম পোৱা নাযায়, কিন্তু কছাৰীসকলৰ অৱদানো বিশেষভাৱে উল্লেখনীয়। আহোম ৰজাসকল যেতিয়া অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে কৈছিল যে অসমত বৰাহী আৰু মৰাণ চিফসকলে অলৰেডি শাসন কৰি আছিলে। এই বৰাহী আৰু মৰাণসকলৰ কিছুমান ঠালঠেঙুলিয়েই হৈছে কছাৰী। তেওঁলোকে বিশেষকৈ বৰাক উপত্যকাৰ অংশটোত শাসন কৰিছিল। মানে আমাৰ ধৰক মিজোৰাম, ত্ৰিপুৰা, কাছাৰ সেইফালে যোনখিনি হয়, বৰাক উপত্যকাত যিখিনি কভাৰ কৰি আছে সেইখিনি তেওঁলোকে শাসন কৰিছিলে। উল্লেখ থকা অনুসৰি কছাৰীসকলে 13th চেঞ্চুৰীৰ পৰা 1832 চনমানলৈকে শাসন কৰিছিলে। এই টাইমলাইনটো আছিল যদিও তেওঁলোক অসমৰ পুৰণা বাসিন্দাৰ আছিলে। তেওঁলোকে বহুত দিনৰ পৰা ইয়াত শাসন কৰি আছিলে। তেওঁলোকৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ ফালে কছাৰীসকলক বড়ো বা বড়ো ভিছা মানে হৈছে বড়োৰ পুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ মানে দক্ষিণ ফালে যিখিনি মানে যিখিনি কাছাৰ অঞ্চলত বসবাস কৰে সেইখিনিক ডিমাচা বুলি কয়। সেই একেখিনিকে মানে কছাৰীখিনিকে বড়ো বুলিও কয় বা ডিমাচা বুলি কয়। ঠিক আছে, এতিয়া আহোঁ কছাৰী ৰাজ্যৰ মানে আৰু ডিমাচা কিংডম বুলিও কৈছিলে, হিড়িম্বা কিংডম বুলি কৈছিলে আৰু তিমিচা কিংডম বুলিও কৈছিলে। আহোম বুৰঞ্জীত এই তিমিচা শব্দটো উল্লেখ আছিলে, মানে কছাৰীৰ ৰাজ্য বুলি উল্লেখ নাছিলে, তাত তিমিচা ৰাজ্য বুলি উল্লেখ আছিলে। আৰু এই ডিমাচা মানে তেওঁলোকে বেছিভাগ এই ডি শব্দটো ব্যৱহাৰ কৰে। ডিমাচা মানে হৈছে চন অফ বিগ ৱাটাৰ ৰিফাৰিং টু ব্ৰহ্মপুত্ৰ ৰিভাৰ। মানে কি হৈছিলে, তেওঁলোকক বড়ো আৰু ডিমাচা বুলি জানে। এই বড়োসকল আমাৰ বিটিএডি চাইডে আছে ন, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে, আৰু এই ডিমাচাসকল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আছে। এতিয়া কি হয়, এই প্ৰথম অৱস্থাত মানে সেই বড়োসকলৰ ঠাইতে তেওঁলোকৰ ৰাজধানী আছিলে, আৰু তেওঁলোকৰ মানে সেই কামৰূপৰ পৰাই তেওঁলোকৰ ৰাজধানী আছিলে। কিন্তু এইখিনিমান মানে কছাৰী লোক এইফালে পাৰ হৈ আহিলে, সেইকাৰণে সেই ব্ৰহ্মপুত্ৰ নৈখন তেতিয়া পাৰ হৈ অহাৰ কাৰণে তেওঁলোকক ডিমাচা বুলি কয়। আৰু তেওঁলোকে দি বা দৈ শব্দটো নৈক মানে বুজাবলৈ ব্যৱহাৰ কৰিছিলে। যেনে আমাৰ এতিয়া নৈবিলাকৰ নাম কি আছে, দিবাং, দিহিং, দিখৌ বা তেনেকৈ ডিব্ৰুগড়, ডিগবৈ। এই দি শব্দটো মানে ডিব্ৰুগড় বা ডিগবৈ সেইখিনি নৈ পাৰত থকাৰ কাৰণে হৈছে, নৈপৰীয়া হয়, আৰু এই দি শব্দটো তেওঁলোকে নৈ বুজাবলৈ ব্যৱহাৰ কৰিছিলে। আৰু মানে ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে প্ৰথমতে অসমৰ যিকোনো জেগাতে বসবাস মানে শাসন কৰি আছিলে। কছাৰীসকলে নিজকে ঘটুকছৰ বংশধৰ বুলি কৈছিলে। ঘটুকছ কোন আপোনালোকৰ গম পায়নে বাৰু? যেতিয়া ভীম মানে পঞ্চম পাণ্ডৱ যে ভীম, অৰ্জুন, নকুল, সহদেৱ আছিলে, সেই তাৰ তেওঁলোকে যেতিয়া বনবাস খাটি আছিলে, সেই বনবাস খাটি থকাৰ সময়ত মানে হিড়িম্বাৰ লগত বিয়া হৈছিলে ন, সেই হিড়িম্বা আৰু ভীমৰ পুত্ৰই হৈছে ঘটুকছ। এওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। সেই ঘটুকছৰ বংশধৰ বুলি কয়। যেনেকৈ চুতীয়াসকলে ভীষ্মৰ বংশধৰ বুলি কৈছিলে, তেনেকৈ কছাৰীসকলে নিজকে কাৰ বংশধৰ বুলি কয়? ঘটুকছৰ বংশধৰ বুলি কয়। তেওঁলোকৰ মূল ৰাজধানী আছিল ডিমাপুৰ, মাইবং আৰু খাছপুৰ। এতিয়া এইকেইটা কেতিয়া হৈছিলে সেইকেইটা আলোচনা কৰিম। তেওঁলোকৰ এতিয়া মই কৈ দিছোঁ খালি, তেওঁলোকৰ ফাৰ্ষ্ট ৰাজধানী আছিলে ডিমাপুৰ, ছেকেণ্ড মাইবং আৰু থাৰ্ড খাছপুৰ। তেওঁলোকে কেঁচাইখাতি গোসানীক পূজা কৰিছিলে। আৰু কোনে পূজা কৰিছিলে বাৰু কেঁচাইখাতি গোসানীক? চুতীয়াসকলে পূজা কৰিছিলে ন। তেওঁলোকৰ সেই একেখিনিয়ে হ'ব, মানে ধৰক যোনখিনি আমাৰ ৰাভা, তিৱা, সোণোৱাল কছাৰী, দেউৰী, বড়ো, তেওঁলোকৰ মূলটো মানে একেই আছিলে। তেওঁলোকে সকলোৱে কেঁচাইখাতি গোসানীক পূজা কৰে। পাছলৈ তেওঁলোক ভাগ হ'ল। মানে মাইবঙলৈ ৰাজধানী নিয়াৰ পাছত ৰণচণ্ডীক পূজা কৰিছিল। তেওঁলোকে প্ৰথমতে কেঁচাইখাতি গোসানীক পূজা কৰিছিলে, আৰু যেতিয়া ৰাজধানীটো মাইবঙলৈ নিলে তেতিয়া ৰণচণ্ডীক পূজা কৰিছিলে। এতিয়া এইটো এটা ইম্পৰ্টেণ্ট হয় দেই, এইটো চাই ল'ব আপোনালোকে। কছাৰীসকলৰ মূল সেনাপতি আছিল বীৰ ডিমলাই কেম্পাই। আমাৰ যেনেকৈ আমি চবেই শুনিছোঁ ন, লাচিত বৰফুকন, সতীসাধনী, চিলাৰায়, সেইসকলৰ নাম শুনিছোঁ। তেনেকৈ কছাৰীসকলৰ এজন মূল সেনাপতি আছিল বীৰ ডিমলাই কেম্পাই।
মানে এওঁ বহুত শক্তিশালী আছিলে এওঁ মণিপুৰ ম্যানমাৰ এনেকৈ মানে যুদ্ধত হৰুৱাই সেইবোৰ দখল কৰি থাইলেণ্ডলৈকে গৈছিলে কিন্তু যেতিয়া মানে তেওঁ থাইলেণ্ড পাইছিলেগৈ তেতিয়া কছাৰী ৰজাই তেওঁক পুনৰ মানে মাতি আনিছিলে কাৰণ সেই সময়ত মানে আহোমৰ প্ৰথম ৰজা চুকাফা অসমত মানে আহিছিলে আৰু তেওঁৰ মাতি আনিছিলে যে আহোমে তেওঁলোকক অপকাৰ কৰিব পাৰে আৰু তেওঁ তেতিয়া ঘূৰি আহিছিলে ঘূৰি অহাৰ পাছত কি হ'ল সেই কছাৰী ৰজাই মানে তেওঁক ইমানখিনি মানে সাহসিকতাৰ কাৰণে এটা বগা হাতী উপহাৰ দিছিলে কিন্তু তেওঁৰ লগত যিখিনি মানে আছিলে আৰু মন্ত্ৰী পৰিষদে তেওঁক হিংসা কৰিছিলে আৰু সেয়ে তেওঁক বন্দী কৰি ৰাখি থৈ দিছিলে আৰু তেওঁ অলপ দিন মানে বহুত বেছি দিনো তেওঁ জীয়াই থকা নাছিলে তেওঁ 1201 চনত জন্ম হৈছিলে আৰু 1231 চনত তেওঁ মৃত্যুই হৈছিলে সেইখিনি সময়তে মানে তেওঁ বহুত কৰিছিলে আৰু তেওঁক তাতে বন্ধী কৰি থৈছিলে আৰু তাৰ পাছত বহুত শাস্তি দি তেওঁক হত্যা কৰে প্ৰবাদ অনুসৰি তেওঁ দুটা হাতীৰ লগত যুদ্ধ কৰিব পাৰে মানে অকলে ইয়াৰ উপৰি মানে যিসকল বড়ো লোক তেওঁলোকে জিলাও ডিমালু বুলি কয় এই একেজনে দেই বীৰ ডিমালিক কেম্পাইক মানে বড়োসকলে জিলাও ডিমালু বুলি কয় তেওঁ ৰাজ্য জয় কৰি ঘূৰি অহাৰ পাছত কছাৰীসকলৰ মূল নৃত্য বাই মাইজাই প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিছিলে এইটো মনত ৰাখিব দেই এইটো ইম্পৰ্টেণ্ট হয় এতিয়া কছাৰী ৰাজ্যৰ ৰজাসকল আৰু যুদ্ধ মানে তেওঁলোকে কাৰ লগত যুদ্ধ কৰিছিলে সেই সময় একেলগতে আলোচনা কৰিম এইটো বেলেগকে কাৰণে আলোচনা কৰা নাই তেতিয়া আপোনালোকে মানে বুজি পাবলৈ অকমান এনেকে আলোচনা কৰিলে বুজি পাবলৈ সুবিধা হ'ব ফাৰ্ষ্ট ৰাজধানী কি আছিলে ডিমাপুৰ সেই ডিমাপুৰত মানে কোন ৰজাই শাসন কৰিছিলে কাৰ লগত যুদ্ধ হৈছিলে তেনেকে ভাগ কৰি আলোচনা কৰিম তেওঁলোকে কৈছিলে যে তেওঁলোকৰ প্ৰথমজন ৰজাৰ নাম আছিল হা তুংচা বা হা চেংচা এইটো মানে ডাইৰেক্টলি কৈ দিব নোৱাৰি যে তেওঁলোকৰ প্ৰথম ৰজাই এজন আছিলে বুলি কাৰণ তেওঁলোকৰতো কোনো লিখিত বুৰঞ্জী নাছিলে আহোমসকল যেতিয়া আহিছিলে বা আহোমে যেতিয়া বুৰঞ্জী লিখিছিলে তেতিয়াৰ পৰাহে তেওঁলোকৰ ৰজাসকলৰ নাম জানিবলৈ পোৱা যায় কিন্তু তেওঁলোকে কয় যে তেওঁলোকৰ ফাৰ্ষ্ট ৰজা আছিল হা তুংচা বা হা চুংচা সেই বিষয়ে 1520 চনৰ কইন্সত লেখা আছে মানে তেওঁলোকৰ এটা কইন্স আছিলে আৰু সেই কইন্সটোত মানে উল্লেখ আছে যে তেওঁলোকৰ ফাৰ্ষ্ট ৰজা এজন আছিলে তাৰপিছত কমে এজনকে শাসন কৰি গৈছে এনে ইমান ইম্পৰ্টেন্ট নহয় প্ৰথম অৱস্থাত যেতিয়া চাওলুং চুকাফা অসমলৈ আহিছিলে তেতিয়া বীৰ ডিমালিক কেম্পাই আছিলে ন আৰু তেওঁ মানে বীৰত্বৰ কথা আহোম ৰজাসকলেও গম পাইছিলে সেয়ে প্ৰথম অৱস্থাত তেওঁলোকে কছাৰীসকলৰ লগত ইমান যুদ্ধ কৰা নাছিলে কিন্তু তেওঁৰ পুত্ৰ সুতেফাই কি কৰিলে প্ৰথমতে দিচাংমুখৰ ফালে অলপ অংশ মানে মনে লৈ ললে আৰু তেতিয়া কছাৰী ৰজাসকলে তেওঁলোকক বাধা দিলে আৰু বাধা দি পেলাই ফাৰ্ষ্ট টাইম তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে 1440 চনত সেই যুদ্ধত আহোমসকল হাৰিছিলে চকচোন কছাৰীসকল কিমান শক্তিশালী আছিলে তাৰ পাছত যুদ্ধ হ'ল 1526 চনত এই যুদ্ধত আহোমসকল জিকিলে তাৰ পাছত যুদ্ধ হ'ল 1531 চনত মানে 1531 চনত যুদ্ধ নহয় আৰু তেওঁলোকে ডিমাপুৰখন দখল কৰি ল'লে আহোমৰ ৰজা গৈ ডিমাপুৰ দখল কৰিলে আৰু দখল কৰি পেলাই কি কৰিলে দেতচুংফা মানে এজন কছাৰী ৰজাক তেওঁ তলতীয়া ৰজা পাতে আহোমৰ মানে কৰতলীয়া ৰজা হিচাপে তেওঁ কৰ কাটল দি থাকিব আৰু তেনেকে ৰজা পাতে কিন্তু 1536 চনত তেওঁলোকে মানে নিজকে স্বতন্ত্ৰ ঘোষণা কৰিলে যে তেওঁলোক কাৰো তলতীয়া নহয় তেনেকে কৈ দিলে তেতিয়া কি হ'ল আহোমসকলে সেই ডিমাপুৰটো কমপ্লিট তেওঁলোকৰ নিজৰ শাসনলৈ লৈ আহে আৰু কছাৰীসকলে নিজৰ ৰাজধানী মাইবঙলৈ স্থানান্তৰ কৰে মানে সেইকাৰণে ছেকেণ্ড ৰাজধানী হৈছে মাইবঙলৈ ৰাজধানী তেতিয়া কিমান চনত নিছিলে 1536 চনত কছাৰীসকলে মাইবঙলৈ ৰাজধানী নিছিলে তাৰপিছত এতিয়া আহো ছেকেণ্ড ৰাজধানী কিমান চনৰ পৰা হৈছিলে 1536 চনৰ পৰা হৈছিলে তাতো যিকোনো বহুত ৰজাই শাসন কৰি আছিলে তাৰ ভিতৰতে এজন অন্যতম হৈছে শত্ৰুদমন এওঁ কছাৰী ৰাজ্যৰ শক্তিশালী ৰজা আছিলে আৰু এওঁক প্ৰতাপ নাৰায়ণ বা যশ নাৰায়ণ নামেও জনা যায় এওঁ এই দুটা নাম আছিলে আমি কোনোবা এটা বংশ পঢ়োতে ফাৰ্ষ্ট ৰজা লাষ্ট ৰজা আৰু মানে শক্তিশালী ৰজা কোন ৰজাই কি কৈছিলে সেই বিষয়টো জনাটো দৰকাৰ ন ইয়াত এতিয়া আমি ফাৰ্ষ্ট ৰজাজনৰ নামটো ভালকে নাজানো যদিও কিন্তু শক্তিশালী ৰজা কোন আছিলে আৰু শেষৰ ৰজা কোন আছিলে সেই বিষয়ে আমি জানো আৰু সেই বিষয়ে আমি মনত ৰাখি থব লাগিব যেতিয়া তেওঁলোকে মাইবঙত শাসন কৰি আছিলে তেতিয়া প্ৰথমতে 1564 চনত মানে প্ৰথম তেওঁলোকে নিছিলে মাইবঙলৈ কিমান 1536 চনত আৰু 1564 চনত চিলাৰাই আক্ৰমণ কৰিছিলে
পুনৰ আকৌ আহোমৰ লগত তেওঁলোকৰ যুদ্ধ হয় 1618 চনত আৰু 1618 চনৰ যুদ্ধটো কছাৰীসকল হাৰিছিলে আৰু তেওঁলোকৰ এজন ৰজা আছিলে তাম্ৰধ্বজ নাৰায়ণ আৰু সেই তাম্ৰধ্বজ নাৰায়ণক পুনৰ আহোমৰ কৰতলীয়া ৰজা কৰে কিন্তু তেওঁলোকে পুনৰ আকৌ সেই একেটা ভুলকে কৰিলে 1706 চনত আকৌ নিজকে স্বতন্ত্ৰ ঘোষণা কৰি দিলে তেতিয়া কি কৰিলে আকৌ আহোম ৰজাসকলে মাইবঙো নিজৰ অধীনলৈ লৈ আহিলে তাৰ পিছত কছাৰী ৰজাসকলে তেওঁলোকৰ ৰাজধানীটো খাছপুৰলৈ লৈ গ'ল সেই খাছপুৰটো প্ৰকৃততে তেওঁলোকৰ নাছিল যেতিয়া চিলাৰায়ে আক্ৰমণ কৰিছিলে তেওঁলোকে বহুত ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰিছিলে তাৰ ভিতৰতে এক যিখিনি কাছাৰৰ খাছপুৰ বুলি কয় সেই খাছপুৰৰ অঞ্চলটোত গোহাঁই কমল তেওঁলোকৰ এজন ভাইয়েক আমি আগতেতো কোচ ৰাজ্য পঢ়োঁতে পঢ়ি আহিছিলোঁ গোহাঁই কমল আলি বনাইছিলে সেই গোহাঁই কমলে খাছপুৰত শাসন কৰি আছিলে আৰু সেই গোহাঁই কমলৰে এজন পুত্ৰ আছিলে উদিত নাৰায়ণ আৰু সেই উদিত নাৰায়ণৰ কোনো পুত্ৰ সন্তান নাছিলে সেয়ে তেওঁ জীয়ৰীক কছাৰী ৰজালৈ বিয়া দিছিলে আৰু কছাৰী ৰজালৈ বিয়া দি কি কৰিলে সেই তেওঁ যোনখন খাছপুৰ ৰাজ্য আছিলে সেই খাছপুৰখন কছাৰী ৰজাক দি দিছিলে আৰু তেতিয়াৰ পৰা খাছপুৰ কছাৰী ৰাজ্যৰ অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকৰ ঠাইৰ ৰাজধানী সেই খাছপুৰতে কৰিছিলে কছাৰী ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আছিলে গোপীচন্দ্ৰ নাৰায়ণ এইটো মনত ৰাখিব তেওঁ অপুত্ৰক হোৱাৰ বাবে ডক্ট্ৰিন অফ লেবৰ অধীনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় মানে শেষত কি হয়গে গোটেই কছাৰী ৰাজ্যখন যেতিয়া আহোম মানে ব্ৰিটিছৰ লগত ইয়াণ্ডাবু সন্ধি হৈছিলে সেই ইয়াণ্ডাবুৰ সন্ধিৰ পাছত কছাৰী ৰাজ্যখন চলি আছিলে তেওঁলোকে সেই গোপীচন্দ্ৰ বৰদলৈকে কৰতলীয়া ৰজা কৰি শাসন কৰিবলৈ দিছিলে কিন্তু তেওঁ অলপ দিনৰ পিছত মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পাছত ডক্ট্ৰিন অফ তেওঁৰ সন্তান নাছিলে কাৰণে ডক্ট্ৰিন অফ লেবৰ আণ্ডাৰত কছাৰী ৰাজ্যখন ব্ৰিটিছৰ অধীনলৈ যায় আৰু কিন্তু তেওঁৰ এজন সেনাপতি আছিলে তুলাৰাম সেনাপতি নামেৰে এজন সেনাপতি আছিলে সেই সেনাপতিজনে অলপ অংশ যুদ্ধ কৰি নিজৰ লগত ৰাখিছিলে তেওঁ ফাৰ্ষ্টতে মানে গোপীচন্দ্ৰ নাৰায়ণৰ লগত বিৰোধিতা কৰি তেওঁ নিজৰ হাতলৈ অলপ অংশ নি থৈছিলে আৰু সেই অংশত তেওঁ শাসন কৰি আছিলে কিন্তু ব্ৰিটিছে শেষত তেওঁৰ ভাগৰো সেই অংশটো লৈ তেওঁক পেঞ্চন দিলে আৰু পেঞ্চন দি পেলাই তেওঁক শাসনৰ পৰা আঁতৰাই দিলে কছাৰী ৰাজ্যৰো বহুত মানে নিদৰ্শন আছে সেইবিলাকৰ ভিতৰত ষ্টোন হাউচ মাইবঙত থকা সেইটো অন্যতম মনত ৰাখিব আজি আলোচনা কৰাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটা এবাৰ উনুকে দিছোঁ কছাৰী ৰাজ্যক আৰু কি নামেৰে জনা গৈছিলে ডিমাচা কিংডম হিড়িম্বা কিংডম আৰু তিমিচা কিংডম এইটো তিমিচা বুলি ক'ত জনা গৈছিলে আহোম বুৰঞ্জীত উল্লেখ আছিলে এইকেইটা ইম্পৰ্টেণ্ট চাইট হ'ব আৰু ডিমাচা মানে কি হৈছে সন অফ বিগ ৱাটাৰ ৰিফাৰিং টু ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু তেওঁলোকে ডি শব্দটো কেলে ব্যৱহাৰ কৰিছিলে নৈক বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে কছাৰীসকলৰ মূল ৰাজধানী ক'ত আছিলে ডিমাপুৰ ফাৰ্ষ্ট আছিলে তাৰপিছত ছেকেণ্ড ক'ত হ'ল মাইবং আৰু থাৰ্ড হ'ল খাছপুৰ আৰু তেওঁলোকে কাক পূজা কৰিছিলে কেঁচাইখাতি গোসানী আৰু মাইবঙলৈ ৰাজধানী নিয়াৰ পাছত ৰণচণ্ডীক পূজা কৰিছিলে তেওঁলোকৰ এজন মানে শক্তিশালী সেনাপতিৰ নাম কি আছিলে বীৰ ডিমালিক কেম্পাই আৰু এজন কোন আছিলে বাৰু তুলাৰাম সেনাপতি আৰু এইটো মনত ৰাখি থব কছাৰী ৰাজ্যৰ শক্তিশালী ৰজা কোন আছিলে শত্ৰু দমন তেওঁ কি নামেৰে জনা যায় প্ৰতাপ নাৰায়ণ বা যশ নাৰায়ণ কছাৰী ৰাজ্যৰ শেষৰজন ৰজা নাম গোপীচন্দ্ৰ বৰদলৈ আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ